নমস্কাৰ প্ৰিয় দৰ্শক আপুনি যদি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি জৰুৰী আমি সকলোৱে নেমু খাই ভাল পাওঁ কিন্তু নেমু খোৱাৰ পিছত কিছুমান বস্তু কেতিয়াও খাব নালাগে এই বিষয়ে আমি বহুতেই জানো আৰু বহুতেই হয়তো নাজানো নেমু খোৱাৰ পিছত এই পাঁচবিধ খাদ্য খোৱাৰ পৰা আমি সদায় আঁতৰি থকা উচিত নেমু খোৱাৰ পিছত এই পাঁচবিধ খাদ্য খালে আপোনাৰ মোৰ শৰীৰত নানা সমস্যাই দেখা দিব পাৰে আমি সকলোৱে জানো যে নেমু আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী কিন্তু নেমু খোৱাৰ পিছত কিছুমান বস্তু খালে হি আমাক তাতকৈ বেছিহে ক্ষতি কৰিব পাৰে প্ৰকৃততে সকলো বস্তুৰ লগত সকলো বস্তু খাব নোৱাৰি বা খাব নালাগে নেমু খোৱাৰ পিছত যদি আমি নাখাবলগীয়া খাদ্য খাওঁ বা আমি নেমু কেতিয়া খাব লাগে কেনেকৈ খাব লাগে নাজানো তেতিয়া ই আমাৰ বাবে বিপদ মাতি আনিব পাৰে সেয়েহে আজিৰ ভিডিঅ'টোত আমি ভালকৈ জানিবলৈ চেষ্টা কৰিম বা আমি আলোচনা কৰিম যে নেমুৰ উপকাৰিতা অপকাৰিতা নেমু খোৱাৰ পিছত কি বস্তু খাব নালাগে নেমু কিদৰে আৰু কেতিয়া খাব লাগে গতিকে আপুনি যদি নিজকে সদায় সুস্থ সবল তথা নিৰোগী কৰি ৰাখিব বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্ৰথমে জানো আহক যে নেমু আমাৰ বাবে কিয় উপকাৰী আৰু কিয় অপকাৰী এই বিষয়ে কোনো সন্দেহ নাই যে নেমু এবিধ অনেক ঔষধি গুণেৰে সমৃদ্ধ ফল আমাৰ শৰীৰৰ নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এই নেমুৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে কোৱা হয় যে নেমু এবিধ সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক কাৰণ নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায় আমাৰ দেহৰ বাবে উপকাৰী বিভিন্ন উপাদান থাকে যেনে ভিটামিন এ বি আইৰণ মেগনেছিয়াম ফছফৰাছ চিলিকা আদি নেমুত পোৱা যায় নেমুৰ ৰসত কেলছিয়াম পটাছিয়াম থায়মিন সাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে পোৱা যায় মানৱ দেহৰ শ্ৰীবৃদ্ধিত নেমুত থকা ভিটামিন চিয়ে যথেষ্ট অৰিহণা যোগায় নেমুত যি ভিটামিন চি থাকে সেয়া অন্য ফলত খুব কমকৈহে পোৱা যায় নেমুক ভিটামিন চিৰ ভঁৰাল বুলি কোৱা হয় প্ৰকৃততে এই ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী উপাদান কাৰণ আমাৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ এই ভিটামিন চি অতি প্ৰয়োজনীয় নেমুৰ ৰস খালে হজম শক্তি বৃদ্ধি হয় আমাৰ শৰীৰত থকা ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে আমি সাধাৰণতে খাদ্যৰ লগতে নেমু চেপি নেমুৰ ৰস খাওঁ কিন্তু প্ৰকৃততে নেমুৰ ৰস কেতিয়া খাব লাগে জানে খাদ্য খোৱাৰ 20 পৰা 25 মিনিট সময় আগত নেমুৰ ৰস খাব লাগে কিডনিত হোৱা পাথৰ বা কিডনিৰ আন সমস্যা দূৰ কৰাত নেমুৰ ৰসে যথেষ্ট সহায় কৰে সেয়েহে কিডনিজনিত সমস্যা থকা ব্যক্তিসকলে নিয়মিত নেমুৰ ৰস খাব পাৰে কাৰণ নেমুত থকা সাইট্ৰিক এচিডে কিডনিত থকা পাথৰ ভাঙি পেলোৱা বা গলাই পেলোৱাত সহায় কৰে কুহুমীয়া পানীৰ লগত নিয়মিত নেমুৰ ৰস খালে কিডনিৰ পাথৰ উপশম কৰাৰ উপৰিও লাহে লাহে আমাৰ শৰীৰত থকা অতিৰিক্ত চৰ্বি নাইকিয়া কৰে নেমুৱে দাঁতৰ নানা ৰোগ প্ৰতিৰোধ কৰে ইয়াৰ উপৰিও সৌন্দৰ্য বৃদ্ধি কৰা বদহজমি কোষ্ঠকাঠিন্যৰ সমস্যা আদি নেমুৱে দূৰ কৰি দিয়ে পানী লগা বেমাৰত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয় মূৰ ঘূৰণি আৰু মূৰৰ বিষ আদিত নাৰিকল তেলৰ লগত নেমুৰ ৰস মিহলাই লগালে বহু সকাহ পোৱা যায় চকুৰ উজ্জ্বলতাৰ লগতে চকুত চানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী সৰু ল'ৰা ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস বা গুটি পিহি খুৱাব লাগে ইনফ্লুৱেঞ্জা সাধাৰণ জ্বৰ ভাইৰেল জ্বৰ স্নায়ু দুৰ্বলতা আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে আমি গ্ৰহণ কৰা খাদ্যৰ পুষ্টি আমাৰ শৰীৰত শোষণ কৰাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে আমি ভোজীসকলে বা যিসকলে বেছিকৈ মাছ মাংস আদি খায় তেওঁলোকে নিয়মীয়াকৈ নেমুৰ ৰস খালে যকৃতৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে জণ্ডিছ ৰোগত ভোগা ব্যক্তিসকলৰ বাবে শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু অতি উপকাৰী ফল জিনৰ দুৰ্বলতাৰ বাবে হোৱা বিভিন্ন ৰোগ নিৰাময়ত নেমু অতি উপকাৰী বুলি কোৱা হয় ঘাঁ আৰু চৰ্ম ৰোগত নেমুৰ ৰসৰ লগত মিঠাতেল বা নাৰিকল তেল মিহলাই লগালে উপশম পোৱা যায় নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিমোগ্লোবিনৰ মাত্ৰা বৃদ্ধিত সহায় কৰে এই ৰোগীয়ে নিয়মীয়াকৈ আহাৰ গ্ৰহণ কৰাৰ আগত নেমু খোৱা উচিত আজিকালি সঘনে হোৱা এটা সমস্যা হৈছে মেদবহুলতা এই সমস্যাৰ পৰা মুক্তি পাবলৈ ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীৰ লগত এটা নেমুৰ ৰস মিহলাই নিয়মীয়াকৈ খাব পাৰে দেহৰ যিকোনো অংগৰ পৰা ক'লা দাগ নাইকিয়া কৰাৰ বাবে নেমুৰ ৰসৰ লগত মৌ মিহলাই
এমাহ লগালে সুফল পোৱা যায়। প্ৰতিদিনে আহাৰ খোৱাৰ আগত এটুকুৰা নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়। একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি আধা ঘণ্টা সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে। নেমুৰ আন এটা অতি গুৰুত্বপূৰ্ণ উপকাৰিতা হ'ল গৰমৰ দিনত ঘামৰ লগতে শৰীৰৰ পৰা বিভিন্ন খনিজ পদাৰ্থ ওলাই যায়। তেতিয়া নেমুৰ চৰ্বতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰে। নেমুৰ ৰসত চেনি, নিমখ আদি মিহলাই খালে আমাৰ শৰীৰত কেলছিয়াম, পটাছিয়াম আদি হ্ৰাস পোৱাত ই বাধাৰ সৃষ্টি কৰে। যিসকলে গৰমৰ দিনত বেছিকৈ ঘামে সেইসকলে নেমুৰ ৰসৰ লগত অলপ পদিনা পাতৰ ৰস আৰু ক'লা নিমখ মিহলাই খালে শক্তি পায়। প্ৰিয় দৰ্শক, নেমুৰ ইমানবোৰ উপকাৰিতাৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল সেই কথা কমেণ্টত আপুনি নিশ্চয় জনাব। কিন্তু এটা কথা সদায় মনত ৰাখিব, অতুলনীয় বা চমৎকাৰী গুণ থাকিলেও নেমু খোৱাৰ পিছত কিছুমান বস্তু খালে ই আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা কঢ়িয়াই আনিব পাৰে। সেয়েহে এতিয়া আমি নেমু খোৱাৰ সময়ত বা নেমুৰ লগত কি বস্তু খাব নালাগে সেই বিষয়ে আলোচনা কৰিম। গতিকে কথাখিনি অতি মনোযোগেৰে শুনিব। প্ৰথমটো হৈছে কেলছিয়ামৰ টেবলেট বা কেলছিয়ামৰ ঔষধ। নেমু খোৱাৰ পিছতে যদি কেলছিয়ামৰ টেবলেট বা কেলছিয়ামৰ ঔষধ সেৱন কৰে তেন্তে মাৰাত্মক বিপদ হ'ব পাৰে। যদি আপুনি কেলছিয়ামৰ দৰৱ খাই আছে তেন্তে আপুনি নেমু খোৱাৰ পৰা দূৰত থকাই ভাল। আৰু যদি আপুনি নেমু এৰিব নোৱাৰে তেন্তে নেমু খোৱাৰ 3 ঘণ্টা পিছত বা আগতহে কেলছিয়ামৰ দৰৱ সেৱন কৰিব। দ্বিতীয়তে গাখীৰ। নেমু খোৱাৰ পিছত কেতিয়াও গাখীৰ খাব নালাগে। নেমু খোৱাৰ পিছত গাখীৰ খালে মানুহৰ মৃত্যু হ'ব পাৰে এনে নহয়, কিন্তু আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা লৈ আহিব পাৰে। তাৰ ভিতৰত গেছ, এচিডিটি ইত্যাদি। গতিকে গাখীৰ খোৱাৰ পিছত নেমু আৰু নেমু খোৱাৰ পিছত গাখীৰ ভুলতো নাখাব। কেৱল গাখীৰেই নহয়, গাখীৰৰ পৰা তৈয়াৰী যিকোনো বস্তু নেমু খোৱাৰ পিছত নাখাব। আৰু যদি আপুনি খাবই লাগে তেন্তে নেমু খোৱাৰ পিছত বা গাখীৰ খোৱাৰ পিছত খুব কমেও 1 ঘণ্টা আপুনি ৰ'ব লাগিব। তৃতীয়তে অমিতা। নেমু খোৱাৰ পিছত অমিতা খাব নালাগে, কাৰণ যিদৰে নেমুৱে আমাৰ খোৱা খাদ্য হজম কৰাত সহায় কৰে ঠিক একেদৰে অমিতায়ো খাদ্য হজম কৰাত সহায় কৰে। দুয়োটা এনজাইমৰ মিশ্ৰণ হ'লে পৰিণাম ভয়াৱহ হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আপুনি যদি সময়ৰ ধ্যান ৰাখে তেন্তে বিপদৰ পৰা বাচিব পাৰে বুলি কোৱা হৈছে। অৰ্থাৎ নেমু খোৱাৰ 1 ঘণ্টা পিছত আপুনি অমিতা খাব পাৰে বুলি কোৱা হৈছে। চতুৰ্থতে দৈ। দৈ খোৱাৰ পিছতে ভুলতো নেমু খাব নালাগে বা নেমু খোৱাৰ পিছতে দৈ খাব নালাগে, কাৰণ এই দৈ গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়। এই কথা আয়ুৰ্বেদতো উল্লেখ আছে। এনে কৰিলে আমাৰ হজম শক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে আৰু পেটৰ বিষো হ'ব পাৰে। পঞ্চমতে বিলাহী। নেমুৰ লগত ভুলতো কেতিয়াও বিলাহী খাব নালাগে। সাধাৰণতে আমি চালাডত বিলাহী ঘূৰণীয়াকৈ কাটি বা কুটি কুটি দিওঁ আৰু সেই চালাড আমি খাওঁ। যদি আপোনাৰ চালাডত বিলাহী আছে তেন্তে আপুনি নেমু বৰ্জন কৰা উচিত, কাৰণ বিলাহী থকা চালাড খোৱাৰ পিছতে নেমু খালে নানা শাৰীৰিক সমস্যাই দেখা দিব পাৰে। বিশেষকৈ ই আমাৰ হজম ক্ষমতা দুৰ্বল কৰি তোলে। অৱশ্যে আঞ্জা বা তৰকাৰী বা আপুনি যদি বিলাহী ৰান্ধি খায় তাৰ পিছত নেমু খালে কোনো অসুবিধা নহয়, কিন্তু কেঁচা বিলাহীৰ লগত ভুলতো নেমু নাখাব বা নেমু খোৱাৰ পিছত ভুলতো বিলাহী কেঁচাকৈ নাখাব। প্ৰিয় দৰ্শক, নেমু খোৱাৰ পিছতে আমি যি 5বিধ বস্তু খাব নালাগে বুলি আলোচনা কৰিলোঁ, সেই 5বিধ বস্তু আপুনি নেমু খোৱাৰ 2 ঘণ্টা বা 3 ঘণ্টা পিছত বা আগত নিশ্চয় খাব পাৰে। ইয়াৰ লগতে এটা কথা সদায় মনত ৰাখিব, যিকোনো বস্তু খোৱাৰ আগতে বা খাদ্য হিচাপে গ্ৰহণ কৰাৰ আগতে তাৰ গুণাগুণ আৰু অপকাৰিতা নিশ্চয় জানি ল'ব আৰু কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। আশা কৰোঁ ভিডিঅ'টোত আলোচনা কৰা কথাখিনিয়ে আপোনাক অলপ হ'লেও উপকৃত কৰিব। যদি সেয়াই হয় তেন্তে আপুনি আন 10জনৰ উপকাৰৰ বাবে এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।